প্ৰথম কুৱেশ্যনটো দিয়া আছে ফুলগুৰিত সেৱা কিমান চনত সংগঠিত হৈছিল অপশ্যন এত আছে 1848 অপশ্যন বিত আছে 1852 অপশ্যন চিত আছে 1861 অপশ্যন ডিত আছে 1869 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1861 চনত ফুলগুৰিত সেৱা সংগঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ফুলগুৰিত সেৱাৰ সময়ত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল অপশ্যন এত আছে লেফটেনেণ্ট হৌচন অপশ্যন বিত আছে লেফটেনেণ্ট ৰবাৰ্ট অপশ্যন চিত আছে লেফটেনেণ্ট সিংগাৰ অপশ্যন ডিত আছে লেফটেনেণ্ট ব্ৰক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি লেফটেনেণ্ট সিংগাৰ ফুলগুৰিত সেৱাৰ সময়ত মৃত্যু হোৱা ইংৰাজ বিষয়া নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত অসমীয়া ভাষাৰ প্ৰথমখন অভিধান প্ৰকাশিত হৈছিল অপশ্যন এত আছে 1861 অপশ্যন বিত আছে 1867 অপশ্যন চিত আছে 1901 অপশ্যন ডিত আছে 1903 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1867 চনত অসমীয়া ভাষাৰ প্ৰথমখন অভিধান প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে 1886 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল অপশ্যন এত আছে গোপীনাথ বৰদলৈ অপশ্যন বিত আছে তৰুণৰাম ফুকন অপশ্যন চিত আছে দেৱীচৰণ বৰুৱা অপশ্যন ডিত আছে নবীন চন্দ্ৰ বৰদলৈ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি নবীন চন্দ্ৰ বৰদলৈ 1886 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে যোৰহাট সাৰ্বজনীন সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এত আছে 1884 অপশ্যন বিত আছে 1885 অপশ্যন চিত আছে 1886 অপশ্যন ডিত আছে 1889 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ যোৰহাট সাৰ্বজনীন সভা 1884 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে 1884 চনৰ যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এত আছে জগন্নাথ বৰুৱা অপশ্যন বিত আছে অমিয় কুমাৰ দাস অপশ্যন চিত আছে তৰুণৰাম ফুকন অপশ্যন ডিত আছে পুষ্পলতা দাস ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1884 চনত প্ৰতিষ্ঠা হোৱা যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল অপশ্যন এ দি আছে 28 জানুৱাৰী 1894 অপশ্যন বি দি আছে 30 জানুৱাৰী 1890 অপশ্যন চি দি আছে 1 জানুৱাৰী 1884 অপশ্যন ডি দি আছে 28 জানুৱাৰী 1794 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ পথৰুঘাটৰ কৃষক বিদ্ৰোহ 28 জানুৱাৰী 1894 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো ঘটনাক অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড নামেৰে জনা যায় অপশ্যন এত আছে ফুলগুৰিত সেৱা অপশ্যন বিত আছে পথৰুঘাটৰ দহন অপশ্যন চি দি আছে ইটাখুলি ৰাইজমেল অপশ্যন ডি আছে যোৰহাট সাৰ্বজনীন সভা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমজন সম্পাদক কোন আছিল অপশ্যন এত আছে কুঞ্জালাল শৰ্মা অপশ্যন বিত আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চিত আছে ছৈয়দ আব্দুল মালিক অপশ্যন ডিত আছে শিৱৰাম শৰ্মা বৰদলৈ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি শিৱৰাম শৰ্মা বৰদলৈ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমজন সম্পাদক নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল অপশ্যন এত আছে 1887 অপশ্যন বিত আছে 1889 অপশ্যন চিত আছে 1890 অপশ্যন ডিত আছে 1896 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অসমীয়া আলোচনী জোনাকী 1889 চনত প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক কোন আছিল অপশ্যন এত আছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বিত আছে আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন চিত আছে আনন্দ চন্দ্ৰ আগৰৱালা অপশ্যন ডিত আছে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰ কুমাৰ আগৰৱালা নেক্সট কুৱেশ্যনটো দিয়া আছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল অপশ্যন এত আছে 1900
অপশ্যন বিত আছে 1903, অপশ্যন চিত আছে 1905, অপশ্যন ডিত আছে 1910। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এত আছে গোপীনাথ বৰদলৈ, অপশ্যন বিত আছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন চিত আছে জগন্নাথ বৰুৱা, অপশ্যন ডিত আছে মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি মাণিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল। আৰু এই এছ'চিয়েশ্যনটো 1903 চনত প্ৰতিষ্ঠা হৈছিল বা গঠন হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে অসম এছ'চিয়েশ্যনৰ প্ৰথমজন নিৰ্বাচিত সভাপতি কোন আছিল? অপশ্যন এত আছে গোপীনাথ বৰদলৈ, অপশ্যন বিত আছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন চিত আছে জগন্নাথ বৰুৱা, অপশ্যন ডিত আছে মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথমজন নিৰ্বাচিত সভাপতি আছিল। নেক্সট কুৱেশ্যনো দিয়া আছে অসম এছ'চিয়েশ্যনৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে গুৱাহাটী, অপশ্যন বিত আছে যোৰহাট, অপশ্যন চিত আছে ডিব্ৰুগড়, অপশ্যন ডিত আছে তেজপুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল প্ৰথমখন বৈঠক। নেক্সট কুৱেশ্যনো দিয়া আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে গুৱাহাটী, অপশ্যন বিত আছে তেজপুৰ, অপশ্যন চিত আছে যোৰহাট, অপশ্যন ডিত আছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এত আছে জুলাই 1917, অপশ্যন বিত আছে জানুৱাৰী 1917, অপশ্যন চিত আছে ডিচেম্বৰ 1917, অপশ্যন ডিত আছে ডিচেম্বৰ 1929। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডিচেম্বৰ 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল বা স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে গুৱাহাটী, অপশ্যন বিত আছে তেজপুৰ, অপশ্যন চিত আছে যোৰহাট, অপশ্যন ডিত আছে শিৱসাগৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? অপশ্যন এ দি আছে তৰুণৰাম ফুকন, অপশ্যন বি দি আছে কুলধৰ চলিহা, অপশ্যন চি দি আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি দি আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি।